2024 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ বাকী আৰু এতিয়া দেখা পোৱা গৈছে প্ৰত্যেকটো সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভিৰ কৰা আৰু আমি প্ৰত্যেক দিনাখনে নগাঁও জিলাৰ যিকেইটা সমষ্টি আছে সেই সমষ্টি কেইটাত যিকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছো তেখেতসকলে বিধানসভা নিৰ্বাচনৰ টিকট পাবৰ কাৰণে কেনেধৰণে ৰাইজৰ কাষ চাপিছে বা যদি তেখেতসকলে টিকট লাভ কৰে তেনেহলে ৰাইজৰ কাৰণে কি কৰিব কি নকৰিব উন্নয়নৰ দিশটো কেনেদৰে চাব আমি সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম আৰু আমি আজি উপস্থিত আছো নগাঁৱৰ ৰূপহীহাট সমষ্টিটোৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী আবুল হুছেইনৰ ওচৰত আমি উপস্থিত হৈছোহি আৰু এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যিহেতু এটা সন্মানীয় ৰূপহীহাট সমষ্টি যিটো ৰূপহীহাট সমষ্টি বহু ঐতিহ্যময় এটা সমষ্টি এইটো সমষ্টি এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত কেৱল সংখ্যালঘু ভোটাৰেই নহয় ইয়াত হিন্দু ভোটাৰো বহুখিনি আছে গতিকে কেনেদৰে এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে ৰাইজৰ কাষ চাপিছে আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপুনি যিহেতু ৰূপহীহাট সমষ্টিত আমি দেখা পাইছো আমাৰ যিহেতু প্ৰত্যেক দিনাখনে আমি সমষ্টি পৰ্যবেক্ষণ কৰি আছো আপুনি ৰূপহীহাট সমষ্টিত ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে আচলতে কিহৰ আশাৰে আপুনি ৰাইজৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে আৰু আপুনি টিকট পাবৰ কাৰণে আপুনি আশাবাদী নেকি হয় ধন্যবাদ পোনপ্ৰথমে মই সকলোকে ইংৰাজী নৱবৰ্ষ আহি আছে যিহেতু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আচলতে ৰূপহীহাট সমষ্টি বোলে ক'লে আজি 10 বছৰত যিজন আমাৰ বিধায়ক হৈ আছিলে কংগ্ৰেছৰ ফালৰ পৰা এজন ক'বলৈ গ'লেতো অকমান্য বিধায়ক কাম কাজৰতো একো ধাৰণাই নাই যিহেতুকে আমাৰ সমষ্টিখনত আজি 10 বছৰত যিখিনি উন্নয়ন হ'ব লাগিছিল সেইখিনি উন্নয়নটো দেখাই নাই আৰু সদায় সিহঁতে মাইক যোগে বা আপোনাৰ প্ৰচাৰ যোগে কৈ আছে মাইনৰিটি মানুহৰ কাৰণে ইমানখিনি কাম কৰিছে তো মই নুৰুদা চাহাবলৈ মই আপোনালোকৰ জৰিয়তে এটা প্ৰশ্ন কৰিব বিচাৰিছে যে আপুনি ইমান দিন ধৰি যে ৰাইজৰ কাম কৰি আছে মাইনৰিটি সমষ্টিত আজিলৈকে আমাৰ সমষ্টিত এটা IT সেক্টৰৰ ইনষ্টিটিউট নুখুলিলে আমাৰ ল'ৰা ছোৱালী সংস্থাপনৰ কাৰণে এখন ইউনিভাৰ্চিটি আপোনাৰ চিন্তা নকৰিলে আমাৰ গোটেই সমষ্টিটো এগ্ৰিকালচাৰ বেছত এগ্ৰিকালচাৰ যেহেতু তাত খেতি বাতি কৰে মানুহে খেতি পথাৰৰ কাৰণে মানুহ যে চব্জিটো ভাল জাগাত বিক্ৰী হ'ব বা ভাল উচিত দাম পাব তাৰ কাৰণে এটা কোল্ড হাউচৰ চিন্তা নকৰিলে বা আমাৰ মানুহখিনি তাত পেটৰ তাৰণাত কাম কৰিবৰ কাৰণে দিন হাজিৰা কৰিবৰ কাৰণে ক'ৰবাত কৰ্ম কৰিবৰ কাৰণে মহাৰাষ্ট্ৰ দিল্লী হায়দৰাবাদ তেনেকুৱা জাগাত গৈ আছে আজি সেইখিনি মানুহৰ যিখিনি টেলেণ্ট আছে সেইখিনি মানুহৰ টেলেণ্টখিনি যদি য'ত 10,000 টকা তাত সিহঁতে কাম কৰিবলৈ গৈ পাই আছিলে আজি যদি আমাৰ সঁচাকৈ মাইনৰিটি মানুহৰ চিন্তা কৰা হ'লে কংগ্ৰেছ বা UDF-এ তে আমাৰ ইয়াত এখন টেকনিকেল ইনষ্টিটিউট সিহঁতে খুলিলে হয় আমাৰ ল'ৰা ছোৱালী য'ত 10,000 টকা পাইছিল তাক 40,000 টকা পালে চিন্তা কৰাই নাই মোৰ ৰাজনীতিৰ উদ্দেশ্যটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লগত মই বিগত 2016 চনৰ পৰা লাগি আছো আৰু সৰু কাৰ্যকৰ্তা হিচাপে মই দলৰ কাম কৰি আছো বিভিন্ন জাগাত গৈ আছো ছ'চিয়েল ৱৰ্ক হিচাপে মই কাম কৰি আছো সমষ্টিত ৰাজনীতি আমাৰ মেইন উদ্দেশ্য হৈছে বিজেপিৰ যি শ্লোগান সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস তাৰ নীতিৰে আমি আগুৱাই যাবলৈ চেষ্টা কৰি আছো আৰু ৰূপহীহাট সমষ্টিৰ ৰাইজৰ দুৱা আৰু আশীৰ্বাদত মই যদি দলে মোক দায়িত্ব দিয়ে তেতিয়াহ'লে মই নিৰ্বাচন খেলিবলৈ সাজু আছো আৰু মোৰ পৰিকল্পনা এনেকুৱা সমষ্টিৰ যে আমাৰ বৰ্তমান চৰকাৰৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়ন যি ডেভেলপমেণ্ট তাৰ প্ৰতি আকৃষ্ট হৈ এইবাৰ ৰূপহীহাট সমষ্টিৰ ৰাইজে 10 বছৰত যি প্ৰতাৰণা কৰিলে বিগত 15 বছৰত ঢিং সমষ্টিৰ MLA AIDF-ৰ MLA আমাৰ মানুহবিলাকক যি আৱেগিক বনালে সেই আৱেগৰ ঢৌখন ভাঙি যাব আৰু এইবাৰ হিলদল ভাঙি মই ভাবো ৰূপহীহাট সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ এজন দলে যাকেই দায়িত্ব দিয়ে এজন MLA হ'ব বুলি মই আশা ৰাখিছো এইখিনি এটা প্ৰশ্ন কৰিব বিচাৰিছো যিহেতু ইতিমধ্যে তাতে নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক আছে আৰু আনফালে
ধিং সমষ্টিৰ যিগৰাকী বিধায়ক আমিনুল ইছলাম ইতিমধ্যে তেখেতৰ ডিলিমিটেশ্যনৰ পিছত বাসগৃহটো ৰূপহীহাট সমষ্টিত পৰিছে। গতিকে এটা গুজব উঠিছে যে এইবাৰ আমিনুল ইছলামে ৰূপহীহাট সমষ্টিৰ পৰা নিৰ্বাচন খেলাটো প্ৰায় খাটাং হৈছে। গতিকে এফালে যদি AIUDF, আনফালে কংগ্ৰেছ আৰু AIUDFৰ মাজত কোনো কালে বিজেপি তাত MLA নোহোৱা সেই চিটটোত বিজেপি প্ৰাৰ্থীগৰাকী এইবাৰ জয়ী হ'ব বুলি আপুনি ভাবেনে? আৰু লগতে যিহেতু 2021 চনত নাজিৰ হুছেইন বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিলে মাত্ৰ 25,000 ভোট লাভ কৰিছিলে। গতিকে এটা সংখ্যা লঘু বুলি ক'ব নহয়, সংখ্যা গুৰু, য'ত মাইনৰিটি ভোটাৰ বহু পাৰ্চেণ্টেজে বেছি। গতিকে তাত বিজেপিৰ এগৰাকী প্ৰাৰ্থী জয়ী হোৱাটো কিমান সম্ভৱ বুলি ভাবে আপুনি? তো নিশ্চয়কৈ সম্ভৱ আছে, কাৰণ অলৰেডি কংগ্ৰেছৰ 10 বছৰ কালত যি গতিধাৰা সমষ্টিত ইমান তললৈ লৈ গৈছে, আজি মানুহে বুজি পাইছে তাৰ এটা নুৰুহুদাৰ প্ৰতি প্ৰতিষ্ঠান বিৰোধী দৌৰ অলৰেডি চলি আছে। কাৰণ তেখেত আমাৰ সমষ্টিৰ মানুহেই নহয়, এখন চালানী হয়। বেলেগ সমষ্টিৰ পৰা আহি ইয়াত ইলেকশ্যনত 10 বছৰ ৰাইজে তেখেতক দিলেই, আৰু যি উন্নয়নৰ নমুনা ৰাইজে এইবাৰ অনুমান কৰিছে, আৰু চালানী ইয়াৰ পৰা বিদায় হ'বই। আৰু ডিং সমষ্টিৰ MLA আজি আমিনুল ইছলাম ডাঙৰীয়া, তেখেতৰ যি উন্নয়নৰ নমুনা, তেখেততো ধাৰ্মিক মানুহবিলাকক খালি আৱেগিক কৰিয়ে গৈ আছে, কান্দা কাটি কৰি। সদায় কৈ থাকে মই জাতিৰ কাৰণে কাম কৰিছোঁ, মই জাতিৰ কাৰণে জেলত গৈছোঁ। জাতিৰ কাৰণে কেতিয়া জেলত গৈছে? জাতিৰ কাৰণেতো কোনো কামেই কৰা নাই। আজি যদি জাতিৰ কাৰণে কাম কৰা হ'লে হয়, আজি জাতি ইমান হাহাকাৰ সৃষ্টি নহ'লে হয়। আজি ৰূপহীহাট সমষ্টিৰ উন্নয়ন মানুহে দেখা নাই, ডিং সমষ্টিৰ মানুহে উন্নয়ন দেখা নাই। 700-900 মান ৰাস্তা আছে, এটা ৰাস্তা ডেভেলপ কৰা নাই, এটা ইউনিভাৰ্চিটি দিয়া নাই, এখন কলেজ দিয়া নাই, ভাল এখন ইনষ্টিটিউট দিয়া নাই। জাতিৰ হৈ কি কাম কৰিলে? জাতিৰ হৈতো একো কামেই নকৰিলে। মই ভাবোঁ এইবাৰ ৰাইজে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিয়ে ভালকৈ বুজি পাইছে যে আমি উন্নয়নৰ লগত থাকিব লাগিব, আৰু আমি দেশ গঢ়াত আমি ধ্যান দিব লাগিব, আৰু আমাৰ সমষ্টি ডেভেলপমেণ্টৰ কাৰণে আমি আগুৱাই যাব লাগিব। যিহেতু আমাৰ দুখীয়া ৰাইজসকল আমি উন্নয়ন বিচাৰিছে আৰু সংস্থাপন বিচাৰিছে যুৱকসকলে। সংস্থাপনৰ মেইন জৰিয়তে হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু ডক্টৰ হিমন্ত বিশ্ব চৰকাৰ। সেইকাৰণে এইবাৰ সংকল্প লৈছে ৰাইজে। মই ভাবোঁ যিমান দিনলৈকে সমষ্টিত লাগি আছোঁ, মানুহৰ মন মগজুবিলাক চাই আছোঁ, প্ৰত্যেকজন মানুহেই বিচাৰিছে চালানী ইয়াৰ পৰা বিদায় দিব লাগে। আৰু এই দাড়ি টুপি লংগি থকা আমিনুল ইছলাম ডাঙৰীয়াৰ UDF-ৰ দল সদায় কৈ থাকে জাতিৰ, কিন্তু জাতিৰ বিৰুদ্ধে কাম কৰি আছে। সেই জাতি বিৰোধী দলটো এইবাৰ নাইকিয়া হৈ যাব বুলি মই আশা কৰিছোঁ। আৰু ৰূপহীহাট সমষ্টিত এইবাৰ পদুম ফুল ফুলিব বুলি মই 100% নিশ্চিত হৈ আছোঁ। যিহেতু বৰ্তমান দেখা পোৱা গৈছে যে বিজেপি চৰকাৰখনে যিবোৰ অবৈধ লোকে মাটি তেওঁলোকে দখল কৰি আছিলে, যিহেতু উচ্ছেদ অভিযান এতিয়া চলি আছে, আৰু এই উচ্ছেদ অভিযানৰ কাৰণে যি ৰূপহীহাট সমষ্টি হওক বা যিকেইটা সংখ্যালঘু সমষ্টি আছে, সেই সমষ্টিসমূহত উচ্ছেদে নিৰ্বাচনৰ কাৰণে বাধা হ'ব বুলি আপুনি ভাবে নেকি? বুজাইতো বুজিয়ে পাইছে। আচলতে চাওক, উচ্ছেদৰ যিবিলাক মানে হৈ আছে, চৰকাৰী ভূমি চৰকাৰে ডেভেলপমেণ্টৰ কাৰণে উচ্ছেদ কৰিবও পাৰে, কিন্তু মানুহখিনি এটা সংস্থাপন দি পেলাই উচ্ছেদ কৰাটো আমিও বিচাৰোঁ, চবেই বিচাৰোঁ, আৰু আমাৰ চৰকাৰে এইটো কৰি আছে। আজি গৰুকুটিত যিখিনি উচ্ছেদ কৰিছে তাক সংস্থাপনৰ কাৰণে যাৰ ভূমি নাই সিহঁতক ভূমি প্ৰদান কৰিছে। আমি বিভিন্ন চেনেলৰ যোগেদি আমি গম পাইছোঁ, আৰু প্ৰশাসনৰ যোগেদি আমি গম পাইছোঁ যে সিহঁতক সংস্থাপন দিছে। 2 নম্বৰ কথা হৈছে কি, এই ভূমিহীন মানুহখিনি আজি যে ভূমিহীন হৈ আছে, আমাৰ ৰূপহীহাট সমষ্টিৰ কথাই কৈছোঁ, বেলেগ সমষ্টিলৈ মই নাযাওঁ। ৰূপহীহাট সমষ্টিত যিখিনি মানুহ ভূমিহীন আছে, আজি ৰূপহীহাট সমষ্টিত আমি বিগত 70 বছৰ ধৰি আমি MLA বনাই আছোঁ। যদি সঁচাকৈ আমাৰ MLA সকলে এই মানুহখিনিৰ কাৰণে কাম কৰা হ'লে হয়, আজি এই ভূমিহীন মানুহখিনি ভূমিহীন হৈ নাথাকে। আজি উচ্ছেদ কৰিব লগা নহ'লে হয়, যদি বছৰেকত 500 মানুহো সংস্থাপন দিলে হয় আমাৰ MLA বিলাকে, তে আজি 70 বছৰত আমি 35,000 মানুহ সংস্থাপন দিব পাৰিলে হয়, বা ভূমিহীন আমি মানুহ ভূমি দিব পাৰিলে হয়। কিন্তু আমাৰ MLA বিলাক কামেই নকৰে, সদায় গৈ ৰাইজৰ কাৰণে কাম কৰে, কিন্তু ৰাইজৰ কাৰণে একো কামেই নকৰে। আচলতে কি, মাটি ম্যাদী পাট্টাৰ মাটিটো তলফালে পিছফালে লিখা থাকে, চাব আপোনালোকে কেতিয়াবা, যে প্ৰয়োজন সাপেক্ষে চৰকাৰে আপোনালোকৰ এই ম্যাদী পাট্টা মাটিখিনি লৈ যাব পাৰে উপযুক্ত ডেভেলপমেণ্টৰ কাৰণে। আৰু আমি চৰকাৰী মাটিত বহিছোঁ, চৰকাৰী কিবা ডেভেলপমেণ্টৰ কাৰণে হয়তো উচ্ছেদ কৰিছে। মই ভাবোঁ চৰকাৰে বিহিত ব্যৱস্থা কৰিও আছে, আমাৰ কোনো সংস্থাপনৰ কাৰণেও চাগে ব্যৱস্থা কৰিব, আৰু নিশ্চয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক কৰি আছে বুলি মই ভাবি আছোঁ।
শেষৰটো প্ৰশ্ন কৰিম একেবাৰে। ৰূপহীয়াত সমষ্টিটো আজি এটা ঐতিহ্য আছে। ইয়াত অকল এটা দলেই ইয়াতে জয়ী নহয়। ইয়াত AGPও কেতিয়াবা জয়ী হৈছে, কেতিয়াবা বিভিন্ন দলৰ ভিন ভিন প্ৰাৰ্থী জয়ী হৈছে। যদি আপোনাক বিজেপিয়ে টিকট প্ৰদান কৰে, ৰূপহীয়াত সমষ্টিৰ কাৰণে আপোনাৰ প্ৰথমটো কাম কি হ'ব? মোৰ হয়, ইয়াতে মানে আমাৰ ৰূপহীয়াত সমষ্টিত হয়তো AGPও ইয়াৰ পৰা জিকিছে। আমাৰ কংগ্ৰেছৰ বেছিদিন কংগ্ৰেছেই ৰাজ কৰিছে গোটেই সমষ্টিখনত, আৰু সিহঁতে প্ৰত্যেক সম্পত্তি বুলি ভাবি লৈছিলে। কিন্তু মোক যদি দলে কেতিয়াবা দায়িত্ব দিয়ে বা ওপৰৱালাৰ আশীৰ্বাদত মানুহৰ ৰাইজৰ দুৱাত মোক যদি কেতিয়াবা প্ৰতিনিধি বনায়, মোৰ প্ৰথম পদক্ষেপটো হ'ব মোৰ ৰূপহীয়াত সমষ্টিত 2খন IT ছেক্টৰৰ ইনষ্টিটিউট খুলিম। যিহেতু আমাৰ ল'ৰা ছোৱালীৰ টেলেণ্ট আছে, সেই টেলেণ্টখিনি মই চাৰ্টিফিকেটৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন বেলেগ বেলেগ ৰাজ্যত মই সিহঁতৰ সংস্থাপনৰ ব্যৱস্থা কৰিম। আৰু যিহেতু আমাৰ সমষ্টিটো এগ্ৰিকালচাৰ বেছ আছে, এগ্ৰিকালচাৰ আৰু হৰ্টিকালচাৰৰ মই 2খন ইনষ্টিটিউট তাতে বনাই দিম, যাতে আমাৰ যিখিনি উৎপাদিত চব্জি আছে সেইখিনি চব্জি আমি মাৰ্কেটত ভাল দামত আমি বিক্ৰী কৰিব পাৰোঁ। এয়া আছিলে ৰূপহীয়াত সমষ্টিৰ কথা পাতিলেও আমি। তেখেতো এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি ক'ব লাগিব। আৰু আবুল হুছেইন ডাঙৰীয়াই ইতিমধ্যে বহুখিনি কথা জনালে যে ৰূপহীয়াত সমষ্টিত আচলতে কেনেকুৱা ধৰণৰ উন্নয়ন লাগে। যিহেতু ৰূপহীয়াত সমষ্টিত এতিয়াও বহু শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে বহিঃৰাজ্যলৈ গৈ সংস্থাপন বিচাৰি যাবলগীয়া হয়। কিন্তু ৰূপহীয়াত সমষ্টিত তেনেধৰণৰ এনেকুৱা কোনো কৰ্মসংস্থাপনৰ কোনো ধৰণৰ ইনষ্টিটিউট নাই। গতিকে যদি তেখেতক বিজেপিয়ে টিকট প্ৰদান কৰে আৰু যদি তেখেতে জয়ী হয়, তেনেহ'লে তেওঁলোকে ৰূপহীয়াত সমষ্টিৰ বাবে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিম বুলি কৈছে। আৰু আমিও প্ৰত্যেক দিনাখনেই এনেকৈ নিৰ্বাচনৰ পূৰ্বে যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকৰ ওচৰলৈ কথা পাতিবলৈ চেষ্টা কৰিছো। আৰু আজি আমি কথা পাতিলো ৰূপহীয়াত সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আবুল হুছেইনৰ সৈতে।